আমাৰ মহিলাসকলৰ এৱাৰনেছ সভা হয় আজি আমাৰ BCDC লেভেলত BTC অঞ্চলত যিমান BCDC আছে BCDC ৱাইজত আমাৰ মহিলাসকলক সুকীয়াকৈ আৰ্থ-সামাজিক ৰাজনৈতিকভাৱে সজাগতা শিবিৰ বনাই আছে। আমাৰ আজি এইটো কি আছিলে বৰপেটা BCDC অন্তৰ্গত যিমান মহিলা আছে তেওঁলোকক মাতি দিয়া হৈছে, ছেল্ফ হেল্প গ্ৰুপবিলাকক মাতি দিয়া হৈছে। এই বিষয়ে আলোচনা কৰা হৈছে যে সামাজিকভাৱে ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে সমাজখন আগুৱাই লৈ যাবৰ কাৰণে আমি কিমান দৰকাৰ এই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰা হৈছে। ৰাজনীতিভাৱে আগন্তুক দিনত BTC নিৰ্বাচনত এই অঞ্চলৰ স্থায়ী বা স্থিৰতা ৰাজনীতি ৰাখিবৰ কাৰণে আমি কি কৰা উচিত, কাৰণ এই নিৰ্বাচনত বিভিন্ন দল সংগঠন ইয়াত কাম কৰিব, বিভিন্ন দলে ইয়াত অংশগ্ৰহণ কৰিব, কাৰণ ইয়াত বহুত এটা শান্তি পৰিৱেশ আহি গ'ল, সকলোৱে আহিছে, এইটো আমাৰ কাৰণে ভাল, গণতান্ত্ৰিকভাৱে সকলোৱে আহিব। তেনেকুৱা এটা পৰিৱেশত আমাৰ দলে আমি কেনেকৈ কাম কৰি যাম, আমাৰ অঞ্চলৰ কাৰণে আমি কেনেকৈ কাম কৰি যাম, বিশেষকৈ আমাৰ মহিলাসকলে এই কথাখিনি জনা দৰকাৰ। গতিকে এইটো গুৰুত্বপূৰ্ণ এটা হ'ব আছে। অৰ্থনৈতিকভাৱে আমি চৰকাৰী আঁচনিৰ দ্বাৰা কিমান লাভৱান হ'ব পাৰোঁ, কি আঁচনি লৈ আছে, কি আঁচনি আমি আকৌ ল'ব লাগে, এই বিষয়ে এটা ভাল এটা আলোচনা হৈ গ'ল। সামাজিকভাৱে আমাৰ সমাজখন আমি কেনেকৈ অলপ শক্তিশালী কৰিব পাৰোঁ, ধাৰ্মিক লাইনত ধৰ্মীয় অনুষ্ঠানবিলাকৰ লগত জড়িত হৈ পেলাই আমাৰ সমাজখন আমি কেনেকৈ লৈ যাব পাৰোঁ, কাৰণ শান্তি আহি গ'ল, শান্তিটো ৰাখিবই লাগিব ধৰি। গতিকে বাহিৰৰ পৰা আকৌ আমাৰ মাজত অশান্তি যাতে কৰিব নোৱাৰে এই বিষয়ে আমি সজাগ হ'ব লাগে। বিভিন্ন দিশত আমি আলোচনা কৰিছোঁ, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, শৈক্ষিক দিশত সমাজখন কেনেকৈ আমি লৈ যাম, আৰু চৰকাৰে কি আঁচনি লৈ আছে পৰিয়ালখন মানে আগলৈ ওপৰত আনিবৰ কাৰণে এই বিষয়ে আমি আলোচনা কৰিছোঁ। তো এইটো খুব দৰকাৰ আছে, খুব ভাল পাইছে, আৰু মই ভাবোঁ আমাৰ BTC বাকী ৰাইজে এই কথাখিনি বুজি পায়, শান্তিৰে জীয়াই থাকিব বিচাৰিছে, ভাল চৰকাৰ বিচাৰিছে, ভাল মানুহ বিচাৰিছে, আৰু এই অঞ্চল যাতে অস্থিৰ নহয়। যিসকল দল এই সমাজখনত দায়বদ্ধতাৰে কাম কৰে আৰু এই কথাখিনি চিন্তা কৰিছে, গতিকে আমি UPPL দল হিচাপে এই কথাখিনি গুৰুত্ব দি পেলাই ৰাইজৰ মাজত গৈ আছোঁ। আৰু UPPL সদায় কৈ আহিছে, প্ৰমোদ বড়ো ডাঙৰীয়াই সেইটোকে কৈ আছে যে এই অঞ্চলত শান্তি স্থাপন কৰিছোঁ, আমি সকলো ৰাইজক লগত লৈ পেলাই শান্তি আমি বজাই ৰাখিব লাগিব। এতিয়াহে বিভিন্ন জাতি জনগোষ্ঠী একেলগে বহাৰ পৰিৱেশ আমি পাইছোঁ। গতিকে ৰাজনীতিৰ নামত আকৌ যাতে অশান্তি নহয় আৰু ইয়াত ৰাজনীতিভাৱে যাতে ষ্টেবল হয় এই কথাখিনি আমি চিন্তা কৰি পেলাই কামটো কৰি আছোঁ। গতিকে আমাৰ এটা আত্মবিশ্বাস আছে, ৰাইজে নিশ্চয় UPPLক সহায় কৰিব।